যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল আৰু আপোনালোকৰ নাম এইটো লিষ্টত আছে, তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ বনোৱাৰ বাবে 1,30,000 টকাকৈ পাব। তো এইটো লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এইটো লিষ্টত আপোনালোকৰ নাম আছে নে নাই, কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। তাৰ আগত মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই লিষ্টটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে চাৰ্চ বাৰত লিখিব PMAYG, এনেকুৱাকৈ লিখি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। আপোনালোকৰ প্ৰথমলৈ যিটো আপোনাৰ অপশ্যন হয়, আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে এটা অপশ্যন দেখা পাব, হোম বুলি এটা অপশ্যন আছে। ইয়াত এটা হোম বুলি অপশ্যন আছে, কি কৰিব আপোনালোকে হোমত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে অলপমান নিচে স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি আপোনালোকক জুম কৰি দেখাই আছোঁ। ইয়াত আপোনালোকে এই চল অপশ্যনত আপোনালোকে দেখা পাব ছ'চিয়েল অডিট ৰিপৰ্টছ আৰু ওৱানত লেখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ হৈ যাব। তো আপোনালোকক অলপমান জুম কৰি দেখাই আছোঁ। তো ইয়াত কি লেখা আছে চিলেক্ট ষ্টেট। তো আপোনালোকে চিলেক্ট ষ্টেটত ক্লিক কৰি আছাম চিলেক্ট কৰি ল'ব। তো আপোনালোকৰ ষ্টেট যিটো হয় এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আকৌ চিলেক্টত ক্লিক কৰিব, কৰি আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টটো বাছনি কৰি ল'ব। আকৌ চিলেক্টত ক্লিক কৰিব, তাৰপিছত আপোনালোকৰ ব্লকটো বাছনি কৰি ল'ব। আকৌ চিলেক্টত ক্লিক কৰিব, আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত হয় এইটো আপোনালোকে বাছনি কৰি ল'ব। তো আকৌ চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকক কোনটো ইয়াৰত দেখিব বিচাৰে, তো ইয়াত চিলেক্ট কৰিম 2025 to 2026। তাৰপিছত আকৌ চিলেক্টত ক্লিক কৰিম। তো ইয়াত আপোনালোকে দেখা পাইছে ইয়াত বহু কেইটা অপশ্যন আছে। তো আপোনালোকে ইয়াৰ পৰা চুজ কৰি ল'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে সন্মুখত এনেকুৱাকৈ আহি যাব। তো ইয়াত আপোনালোকে দেখা পাব এটা কেপচা ইয়াত শ্ব' হৈছে। তো আপোনালোকৰ বেলেগ বেলেগ আহিব। তো মোৰ ইয়াত আহিছে 29+70। তো 29+70 যিমান হয় ইয়াত ভৰাব লাগিব। তাৰপিছত ছাবমিটত ক্লিক কৰি দিলে তো মোৰ লিষ্টটো আহি যাব। তো আপোনালোকক লাইভ দেখাই আছোঁ। এতিয়া ছাবমিটত ক্লিক কৰিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে লিষ্টটো এনেকুৱাকৈ আহি যাব। আপোনালোকৰ যিটো লিষ্ট আছে আপোনালোকৰ লিষ্টটো এনেকুৱাকৈ আহি যাব। তো যদি আপোনালোকে এইটো লিষ্ট ডাউনলোড কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব, দুটা অপশ্যন আছে ইয়াত আপোনালোকৰ ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। যদি আপোনালোকৰ ডাউনলোড PDF লাগে তো ইয়াত ক্লিক কৰক, আৰু যদি এক্সেলত লাগে তো আপোনালোকে ওপৰত ক্লিক কৰক। যিহেতু মোৰ এইটো ডাউনলোড PDFত লাগে তো ডাউনলোড PDFত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত অলপমান ৱেইট কৰিব। যদি আপোনালোকে এইটো লিষ্ট প্ৰথমবাৰৰ কাৰণে ডাউনলোড কৰি আছে তো ইয়াত আহিব ডাউনলোড নাও। যিহেতু মোৰ এইটো লিষ্ট আগৰ পৰা ডাউনলোড আছে সেইকাৰণে আহিছে ডাউনলোড এগেইন। তো মই ডাউনলোড এগেইনতে ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব। দেখা পাইছে সুন্দৰকৈ লিষ্টটো আহি গৈছে। তো ইয়াত বহুতো নাম আছে। ইয়াৰ পৰা আপোনালোকৰ নামটো কেনেকৈ অতি সহজত চেক কৰিব, তো আপোনালোকে কি কৰিব, এটা আপোনালোকৰ অপশ্যন দেখা পাব চাৰ্চ বুলি এটা অপশ্যন আছে। তো চাৰ্চত ক্লিক কৰিব। তো আপোনালোকৰ যিটো নাম হয় এই নামটো ইয়াত চাৰ্চ কৰিব। তো চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো নাম আপোনালোকে চাৰ্চ কৰিব এই নামটো যিমানখিনি বেনিফিচিয়াৰী আছে আপোনালোকৰ এই ওপৰত শ্ব' হৈ যাব। আপুনি ইয়াত দেখা পাব আপোনালোকৰ ওপৰত শ্ব' হৈছে। তো যদি আপোনালোকৰ ফাৰ্ষ্ট ওলা নাম আপোনালোকৰ নহয় তেনেহ'লে আপোনালোকে ইয়াত ক্লিক কৰি ছেকেণ্ড নামটো চাব পাৰিব। তো এনেকৈ আপোনালোকৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ নাম আছে নে নাই এইটো আপোনালোকে চেক কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।